Welcome to the channel. আৰু যেহেতু মেট্ৰিকৰ মানে HSLC 2026 ৰ অলৰেডি তোমালোকক ৰুটিন দি দিছে আৰু সকলো হয়তো ৰুটিন পাই গৈছা মই ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ বনাব পৰা নাছিলোঁ যেহেতু মোৰ অলপ দুৰ্ঘটনা এটা হৈছিল এতিয়া মই ইয়াতে আছোঁ বাৰু হস্পিটেলত আৰু তাৰ পৰাই ভিডিঅ' বনাই আছোঁ মানে বনাব মন গৈ আছে সেইটো কাৰণে পাৰা নাই মানে ৰখিবলৈ সো মই আজি তোমালোকক লাষ্ট 2 মাহ ষ্ট্ৰেটেজি এটা লৈ আহিছোঁ আৰু কি ভুল কৰিব নালাগে তোমালোকক মই প্ৰত্যেকবাৰে তোমালোকক গাইড কৰি আহিছোঁ গতিকে সেইভাবে এইবাৰো এটা ৰুটিনো দেখাই দিম মানে প্ৰত্যেক দিনে কেনেকৈ পঢ়িব লাগে ধুনীয়াকৈ মোৰ কথাখিনি শেষলৈকে তোমালোকে শুনি যাবা বহুতখিনি তোমালোকৰ লাভ হ'ব এতিয়া মই যদি চাওঁ তোমালোকৰ এক্সাম আছে ফেব্ৰুৱাৰী মাজত ধৰা ঠিক আছে ফেব্ৰুৱাৰী 10-11 তাৰিখৰ পৰা এক্সাম তো ফেব্ৰুৱাৰী মাহটো মই বাদ দিলোঁ তো তাৰপিছত আমাৰ হাতত কিমান মাহ থাকিব ডিসেম্বৰ মাহটো আছে জানুৱাৰী মাহটো আছে দুমাহতকৈ কম সময় আছে কিয় জানানে ডিসেম্বৰত বেছিভাগ সময় প্ৰি ফাইনেলত গুচি যাব ঠিক আছে সো আমি কেনেকৈ ষ্ট্ৰেটেজি লৈ প্ৰপাৰ ষ্ট্ৰেটেজি লৈ আগবাঢ়িম বলাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো ফাৰ্ষ্ট কামটো কি হ'ব আমাৰ ফাৰ্ষ্ট কামটো হ'ব আমি সিলেবাসটো কমপ্লিট কৰিব লাগিব ঠিক আছে এতিয়া ধৰা আমাৰ কি সাবজেক্ট মই সাবজেক্ট কেইটা লিখি ল'ম ধুনীয়াকৈ হে মেথছ সায়েন্স আছামিজ ইংলিছ তাৰপিছত কি থাকে সোশিয়েল আৰু ইলেক্টিভ ধৰা এডভান্স মেথছ বা যাৰ যি আছে এতিয়া চোৱা প্ৰত্যেকটো সাবজেক্টৰে তোমালোকৰ এতিয়া হয়তো তোমালোকৰ কি থাকিব মেথছৰ ধৰা এটা বা দুটা চেপ্টাৰ বাকি আছে সায়েন্সৰ ধৰা দুটা বাকি আছে তেনেকৈ প্ৰত্যেকটো চেপ্টাৰে দুটা বা তিনিটা চেপ্টাৰ ধৰা বাকি আছে তো এতিয়া নেক্সট টাৰ্গেট কি হ'ব তোমালোকৰ নিজৰ জিলাত প্ৰি ফাইনেল এক্সাম হ'ব হয়নে প্ৰি ফাইনেল এক্সাম হ'ব তো এই প্ৰি ফাইনেল এক্সাম হোৱাৰ আগতে তোমালোকে টাৰ্গেট কৰিব লাগিব যে সিলেবাসটো আমি কমপ্লিট কৰি দিওঁ তো বহুতে মোক সুধি থাকে সিলেবাস কেতিয়া কমপ্লিট কৰিব লাগে তো সিলেবাস কেতিয়া আমি কমপ্লিট কৰিব লাগে বিফোৰ প্ৰি ফাইনেল এক্সাম ঠিক আছে বিফোৰ প্ৰি ফাইনেল উই হেভ টু কমপ্লিট দ্য সিলেবাস যিমান চেপ্টাৰ বাকি আছে কাৰোবাৰ ধৰা কিবা চেপ্টাৰ টান লাগে মেথছৰ ধৰা ট্ৰিগনোমেট্ৰি টান লাগে কিবা টান লাগে তো তোমালোকৰ যিমান চেপ্টাৰ বাকি আছে তোমালোকে সায়েন্সৰ মেথছৰ আছামিজৰ ইংলিছৰ সোশিয়েলৰ এডভান্সৰ টাৰ্গেট কৰা প্ৰি ফাইনেলৰ আগত খতম কৰিবই লাগিব এনি হাউ ঠিক আছে খতম নকৰিলে পিছত প্ৰবলেম হৈ যাব বহুত তো প্ৰথম আমাৰ কাম কি হ'ব প্ৰি ফাইনেলৰ আগত সিলেবাস আমি কমপ্লিট কৰিম নেক্সট কাম কি হ'ব এটা নেক্সট তোমালোকে ক'বা আমি টাৰ্গেট কি কৰোঁ প্ৰি ফাইনেল নে HSLC এতিয়া চোৱা মই ক'লোঁ তোমালোকক প্ৰি ফাইনেলৰ আগত সিলেবাস কমপ্লিট কৰি দিয়া ওকে কমপ্লিট তাতে কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকিব আমাৰ সিলেবাস কমপ্লিটে নহ'লে প্ৰি ফাইনেললৈকে তো আমি কি কৰিম প্ৰি ফাইনেল এক্সামটো 10 দিনমান চলিব সেই 10 দিন আমি সেই পাৰ্টিকুলাৰ এক্সামটোত ফ'কাছ কৰিম নে মেট্ৰিকৰ কাৰণে পঢ়ি থাকিম তো মোৰ এনসাৰ হ'ব দুটা টাইপৰ ষ্টুডেণ্ট থাকিব প্ৰথম টাইপৰ ষ্টুডেণ্ট যাৰ সিলেবাস কমপ্লিট হৈ গ'ল প্ৰি ফাইনেল এক্সামত সিলেবাস যাৰ কমপ্লিট হৈ গ'ল সি প্ৰি ফাইনেল এক্সামটো ধুনীয়াকৈ দিব প্ৰি ফাইনেল এক্সামটো ধুনীয়াকৈ সি দিব কিন্তু কিছু দুটাত আৰু সেকেন্ড টাইপৰ ষ্টুডেণ্ট যাৰ সিলেবাস নট কমপ্লিটেড প্ৰি ফাইনেলৰ আগত তো সি কি কৰিব তাৰ টাৰ্গেট থাকিব HSLC তো সি কি কৰিব প্ৰি ফাইনেল এক্সাম যেনেকুৱাই নাযাওক এক্সামটো দিব যাব জাষ্ট প্ৰি ফাইনেল এক্সামটো দিব যাব জাষ্ট কিন্তু সি নিজৰ ৰুটিন মতে প্ৰথম সিলেবাসটো কমপ্লিট কৰি ল'ব সি সিলেবাসটো কমপ্লিট কৰি ল'ব তোমালোকে নেৰানেপেৰা চেষ্টা কৰা প্ৰি ফাইনেলৰ আগত সিলেবাস কমপ্লিট কৰিবলৈ কিন্তু কিছুমানৰ হয়তো থাকি যাব পাৰে তোমালোকে যেনেকৈ নহওক তেতিয়া প্ৰি ফাইনেলৰ এক্সাম চলি থাকিলেও কমপ্লিট কৰিবই লাগিব ঠিক আছে তো এইটো হৈ গ'ল তোমালোকৰ নেক্সট কনফিউজন দূৰ কৰিলোঁ তাৰপিছত মই কিয় কৈছোঁ যেতিয়ালৈকে প্ৰি ফাইনেল খতম হৈ যায় ধৰা এই বছৰৰ ডিসেম্বৰ মাহৰ 2025লৈকে প্ৰি ফাইনেল এক্সাম পুৰা কমপ্লিটেড হৈ যাব সব ডিষ্ট্ৰিক্টৰে আৰু তেতিয়ালৈকে তোমালোকৰ সিলেবাসো পুৰা কমপ্লিটেড হৈ থাকিব লাগিব ঠিক আছে এইটো পুৰা মাষ্ট যদি এটা ভাল নম্বৰ ল'ব বিচাৰিছা তাৰপিছত তোমালোকৰ হাতত গোটেই জানুৱাৰী মাহটো সময় থাকিব তো সেই জানুৱাৰী মাহটো তোমালোকে কি কৰিবা তোমালোকে এখন জিলাৰ টেষ্ট পেপাৰ সলভ কৰিবা প্ৰি ফাইনেল পেপাৰ সলভ কৰিবা ঠিক আছে প্ৰি ফাইনেল পেপাৰ তোমালোকে এখন ডিষ্ট্ৰিক্টৰ সলভ কৰিবা কেনেকৈ কৰিবা ধৰা ডেইলি টাৰ্গেট কৰিবা দুখন পেপাৰ সপ্তাহত 6খন হ'ব হয়নে নহয় ডেইলি বেলেগ সাবজেক্ট মানডে ধৰা কৰিলা ৰাতিপুৱা মেথছ সন্ধিয়া সায়েন্স এদিন আছামিজ এদিন ইংলিছ এদিন সোশিয়েল এদিন এডভান্স তেনেকৈ আকৌ সেম বস্তু আকৌ নেক্সট 3 দিন ৰিপিট কৰিবা তো তেতিয়া তোমালোকৰ কি হ'ব জানানে
এইবিলাক প্ৰেক্টিছ হৈ যাব। বহুতে কয় এক্সামত টাইম নিমিলে। তোমালোকৰ বহুতকেইখন পেপাৰ যেতিয়াই প্ৰেক্টিছ কৰিবা তোমালোকৰ টাইম মিলি যাব। কোনোবাই ক'ব পেপাৰ ক'ত পাম, এক্সাম হ'ব দিয়া, পেপাৰ আনি দিয়াৰ দায়িত্ব মোৰ তোমালোকৰ ওপৰত। কমপ্লিটলি ফ্ৰীত মই আনি দিম, চিন্তা কৰিব নালাগে, ঠিক আছে। তো তোমালোকে সেনেকৈ এই পেপাৰকেইখন ছল্ভ কৰিবা। পূৰা ধুনীয়াকৈ ঘড়ী টাইমাৰ লগাই ল'বা। তাতে তোমালোকে 3 ঘণ্টাত বহি কিতাপ নোচোৱাকৈ নিজে নিজে ছল্ভ কৰিবা। এইখিনি বস্তু ডিটেইলছত মই ভিডিঅ' এটা আৰু প্ৰি ফাইনেল এক্সাম হ'ব দিয়া, তাৰপিছত মই ভিডিঅ' এটা তোমালোকৰ কাৰণে ধুনীয়াকৈ বনাম এইখিনিৰ ওপৰত, ঠিক আছে। তাৰপিছত নেক্সট আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট কথা, এতিয়া চেল্ফ ষ্টাডি অনলি, ন' টিউশ্যন। এতিয়া যিহেতু এক্সাম কাষ চাপিলে, এতিয়া হয়তো স্কুলবিলাকত বিদায় সভা হৈ গ'ল, তো স্কুলো যাব নালাগে। এতিয়া হয়তো তোমালোকৰ টিউশ্যন খতম হ'ল, যদিও খতম নাই হোৱা তোমালোকে বাদ দিয়া আৰু এতিয়া নিজে পঢ়িব লাগিব। কোনোবাই যদি অনলাইন ক্লাছ কৰি আছা, তাতো যদি চিলেবাছ খতম হোৱা নাই, সেইটো কৰি থাকিব পাৰে, কাৰণ অনলাইনত ইমান টাইম নাযায়। আৰু ৰেকৰ্ডেড ক্লাছ চাবা হা, লাইভ ক্লাছ নাচাবা। লাইভ ক্লাছত মানে কি হয় জানানে, বহুত কিবা কিবি বেলেগ কথাও কৈ দিয়ে কিছুমানে, তো তোমালোকৰ টাইম ৱেষ্ট হৈ যায়। তো ৰেকৰ্ডেড ক্লাছ চাবা সদায়, ঠিক আছে। তো এইখিনি কাম কৰিবা। তো কি কৰিবা তোমালোকে, অকল চেল্ফ ষ্টাডি। এই যিটো 2 মাহ সময় আছে, 2 মান্থছ অকল গোটেই দিনভৰ নিজে পঢ়িব লাগিব, নিজে, অকল নিজে, বেলেগ কোনেও তোমালোকৰ মাথাত ভৰাব নোৱাৰে, ঠিক আছে। এতিয়া আমাৰ ৰুটিন কি হ'ব, আমি সেইটোৱে অলপ ডিছকাছ কৰোঁ আহাচোন। আমাৰ হাতত 7 দিন সময় আছে সপ্তাহটোৰ, হয়নে নহয়? সোমবাৰ, মঙল, বুধ, বৃহস্পতি, শুকুৰ, শনি, দেও। আমি কি কৰিম, এই ৰুটিনখন তোমালোকৰ। তো এতিয়া আমাৰ সপ্তাহত 7 দিন সময় আছে। এতিয়া এই মই আকৌ কৈছোঁ, এই ৰুটিনখন টিল ডিচেম্বৰ 2025লৈকেহে চলিব হা। আকৌ কৈছোঁ, কাৰণ তাৰপিছত প্ৰি ফাইনেল হৈ যাব, তাৰপিছত আমি পেপাৰ ছল্ভ কৰিব লাগিব, তেতিয়া আমাৰ ৰুটিন বেলেগ হ'ব। এতিয়া ৰুটিনখন অকণমান বেলেগ হ'ব। কি কৰিবা, দিনটোত তোমালোকে কিমান সময় পঢ়িব লাগিব চোৱা, 3 ঘণ্টাকৈ ভগাই ল'বা। ৰাতিপুৱা 3 ঘণ্টা উঠি পঢ়িলা। এতিয়া স্কুল, কলেজ, টিউশ্যন এইবিলাক চব বাদ দিবই কৈছোঁ। 3 ঘণ্টা পঢ়ি ৰেষ্ট ল'লা, তাৰপিছত দুপৰীয়া আকৌ 2 ঘণ্টা পঢ়িলা, হ'ল। তাৰপিছত 2 ঘণ্টা, ৰাতিপুৱা ধৰা 7টাত উঠিলা, 7টাৰ পৰা 10টা, আকৌ 11টাৰ পৰা 1টা, ভাত চাত খাই কৰি ৰেষ্ট কৰি লৈ 3টা মানৰ পৰা পঢ়িবা ধৰা 5টালৈকে, 2 ঘণ্টা। তাৰপিছত 6টাৰ পৰা ধৰা 10টালৈকে, 4 ঘণ্টা, হ'ল। কিমান ঘণ্টা পঢ়িম আমি দিনত, 3, 2, 5, 5, 2, 7, 7, 4, 11। তো আমি ডেইলি টোটেল এতিয়া কিমান পঢ়িব লাগিব, 11 ঘণ্টা পঢ়িবই লাগিব, ভাল ৰিজাল্ট এটা কৰিবলৈ। এই 2 মাহে আমাৰ হাতত সময় আছে। তো আমি কি কৰিম চোৱা, ধুনীয়াকৈ আমি ভগাই ল'ম। ধৰা ৰাতিপুৱা এটা বস্তু পঢ়িলোঁ, ৰাতিপুৱা নহয়, এটা কাম কৰা তোমালোকে, 3, 2কৈ কৰাতকৈ মাজত গেপ ল'বা, কিন্তু এটা ছাবজেক্টে পঢ়িবা। থাকক এনেকৈ থাকক বাৰু, মাজত এইখিনি সময় গেপ থাকিব ধৰা হে। এইখিনি সময়ত এটা ছাবজেক্টে পঢ়িবা। ৰাতিপুৱা মাইণ্ডটো ফ্ৰেছ থাকে, আমি অলপ মুখস্থ কৰা ছাবজেক্টবিলাক পঢ়িব লাগে। এদিন ধৰা আমি আছামিজ পঢ়িলোঁ, ঠিক আছে, এই 2টা, মানে ৰাতিপুৱা 5 ঘণ্টা আছামিজ। নেক্সট ধৰা এদিন ছ'চিয়েল পঢ়িলোঁ, নেক্সট ধৰা এদিন ধৰা তাৰপিছত ছ'চিয়েল, এদিন ধৰা ইংলিছ পঢ়িলা, ইংলিছৰ বহুতে টান পায়, ঠিক আছে। তো ছেইম টাইপত তোমালোকে আৰু ৰিপিট কৰা। এদিন ধৰা আকৌ আছামিজ, ছ'চিয়েল, তাৰপিছত ইংলিছ, ঠিক আছে। নেক্সট 2 ঘণ্টা তোমালোকে কি কৰিবা, এই 2 ঘণ্টা ন তোমালোকে যিকোনো এটা ছাবজেক্টৰ, এই ছাবজেক্টটোৱে হওক বা যিকোনো ছাবজেক্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা হে। PYQ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, এই 2 ঘণ্টাত সেইবিলাক ছল্ভ কৰিবাচোন। লাগিলে এই ৰাতিপুৱা যিটো ছাবজেক্ট পঢ়া সেইটোৰে কৰিবা, ৰাতিপুৱা যিটো ছাবজেক্টৰ সেইটোৰে PYQবিলাক চাবা, অলপমান ছল্ভ কৰিব চেষ্টা কৰিবা। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তেতিয়া গম পাবা, বা MCQ চাব পাৰা, তোমালোকৰ ওপৰত কথা। তেনেকৈ ছল্ভ কৰিবা হে, PYQবিলাক, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে। আৰু ৰাতি 4 ঘণ্টা এটা নতুন ছাবজেক্ট পঢ়িবা, বেলেগ বেলেগ। এদিন ধৰা মেথছ, এদিন ধৰা এডভান্স, আকৌ এদিন মেথছ, এদিন ছায়েন্স, এদিন এডভান্স, এদিন ছায়েন্স, ঠিক আছে। তো তেনেকুৱা হিচাপত মিলাই মই তোমালোকক পঢ়িবলৈ দিছোঁ। আৰু লাষ্টত ছানডে কি কৰিবা, ৰিভিজন বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যি চেপ্টাৰ টান লাগে, ছানডে অকল হাৰ্ড ছাবজেক্টটো ৰিভিজন, ঠিক আছে। যোনটো ছাবজেক্ট যি টান লাগে, হাৰ্ড ছাবজেক্ট,
ৰিভিজন হ'ব এইটো 1 মাহ এনেকুৱা তোমালোকৰ চলিব ঠিক আছে লাষ্ট বাট নট দ্য লিষ্ট কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ কওঁ সেইকেইটা পইণ্ট এজন দাদা হিচাপে কৈ আছোঁ মনত ৰাখিবা প্ৰথম কথা হাৰ্ড যিবিলাক টপিক আছে বা হাৰ্ড যিবিলাক ছাবজেক্ট আছে সেইবিলাকক বেছি টাইম দিয়া ঠিক আছে কি দিবা বেছি সময় দিয়া হাৰ্ড টপিকবিলাক বেছি সময় দিয়া সোনকালে ক্লিয়াৰ হ'বা আৰু এটাও টপিক স্কিপ নকৰিবা ডোন্ট স্কিপ এনি টপিক অৰ কুৱেশ্যন ঠিক আছে যোনটো স্কিপ কৰা পৰীক্ষাত গৈ আল্টিমেটলি সেইটোৱে আহে NCERT সবতকৈ বেছি গুৰুত্ব দিয়ে মানে মেইন বুকখন NCERT যোনখন মেইন বুক তাৰ পৰাই পৰীক্ষাত আহিব সেইখন থৰলি ৰিডিং কৰা কেনেকৈ পঢ়িবা মোক সদায় কওঁ আকৌ কৈছোঁ প্ৰথম বুকখন পঢ়া বুকখনৰ চেপ্টাৰটো পঢ়া তাৰপিছত চেপ্টাৰটোত থকা মেথছ এডভান্সৰ কথা যদি কওঁ চেপ্টাৰটোত থকা এক্সাম্পলবিলাক চাবা সবতে এনেকুৱাই থাকে এক্সাম্পল চাবা তাৰপিছত এক্সাৰচাইজ চাবা যদি থিয়ৰিম আছে থিয়ৰিমবিলাক চাবা তাৰপিছত কুৱেশ্যন এনচাৰ চাবা কুৱেশ্যন এক্সাৰচাইজতে মানে কুৱেশ্যন এনচাৰবিলাক চাবা হ'ল এইখিনি হ'ল কিতাপখনৰ পৰা তাৰপিছত কুৱেশ্যন বেংকত আহিবা কুৱেশ্যন বেংকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাবা তাৰোপৰি MCQ ছল্ভ কৰিবা কুৱেশ্যন বেংকৰ পৰা এইটো ছিষ্টেমত তোমালোকে পঢ়িব লাগিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ আৰু শেষত জনাই দিওঁ আমাৰ অলৰেডি মেথছ এণ্ড ফিজিক্স চাবত কোৰ্চ আছে তোমালোকে যি ছাবজেক্টৰে বিচাৰা তাত গ'লেই হ'ল মেথছ এণ্ড ফিজিক্স চাব আমাৰ যোনটো চেনেলৰ নাম আছে সেইটো চেনেলৰ নামতে আমাৰ এটা এপ্লিকেশ্যন আছে তাতে মেথছ আছে সায়েন্স আছে আছামিজ আছে ইংলিছ আছে ছ'চিয়েল আছে আছামিজ আৰু ছ'চিয়েলৰ নোটছ আছে ছ'চিয়েলৰ ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাতে আছে মেথছ ছায়েন্সৰ কমপ্লিট কোৰ্চ অলৰেডি আমাৰ কমপ্লিটেড হৈ গ'ল চ' কোনোবাই যদি একো বস্তু বুজা নাই কিবা টপিক বুজা নাই তোমালোকে আমাৰ কোৰ্চত আহি জইন কৰি ল'ব পাৰা তাতে সব চেপ্টাৰৰ নোটছ আছে মক টেষ্ট মেথছ ছায়েন্স ইংলিছ ইয়াত কি আছে জানা নাই নোটছ সব চেপ্টাৰ কুৱেশ্যন এনচাৰ MCQ মক টেষ্ট তাৰপিছত তোমাৰ ভিডিঅ' আছে সব চেপ্টাৰৰ এক্সপ্লেনেশ্যন ধুনীয়াকৈ প্ৰত্যেকটো বস্তু তোমালোকে সব পাবা কোনোবাই যদি জইন কৰিব বিচাৰিছা ডেছক্ৰিপশ্যনতো লিংক থাকিব ডাইৰেক্ট এপত গ'লেও তোমালোকে কৰি ল'ব পাৰিবা